অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী পূৰ্বাঞ্চল প্ৰকাশৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাক প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা। লগতে উক্ত অনুষ্ঠানত হৰেকৃষ্ণ ডেকাৰ গল্প সমগ্ৰ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানতেই প্ৰতি বছৰৰ দৰে এই বৰ্ষতো পূৰ্বাঞ্চল প্ৰকাশৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। আনহাতে পূৰ্বাঞ্চল প্ৰকাশৰ দুগৰাকী কৰ্মচাৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানটিত। আমি যোৱা 4 বছৰৰ পৰা আমি প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছোঁ। এই প্ৰতিষ্ঠা দিৱসত আমি সাধাৰণতে এজন বিশিষ্ট সাহিত্যিকক জীৱনজোৰা সাধনা বঁটাৰে তেখেতক আমি সন্মান জনাওঁ। লগতে পূৰ্বাঞ্চল প্ৰকাশৰ দুজন লেখক বা লেখিকাক আমি সেইদিনাখন বিশেষভাৱে সন্মান জনাওঁ। আৰু আমি বহুত কিতাপেই প্ৰকাশ হৈ থাকে বছৰটোত, তাৰে চিলেক্টেড দুখন কিতাপ আমি এই অনুষ্ঠানত উন্মোচন কৰোঁ। এইটোৱেই হ'ল আমাৰ উদ্দেশ্য। ইয়াৰ লগতে এইবাৰ হৰেকৃষ্ণ ডেকাৰ সমগ্ৰ গ্ৰন্থখিনি আমি উন্মোচন কৰিছোঁ। আমি এই দিনটো প্ৰতিষ্ঠা দিৱসটো এনেদৰে উদযাপন কৰোঁ আৰু ইমান দিনে যোৱা 4 বছৰ ধৰি আমি এইটো অনুষ্ঠান কৰি আহিছোঁ। ইয়াৰ আগতে ডক্টৰ হীৰেণ গোহাঁই, নিৰুপমা বৰগোহাঁই আৰু নগেন শইকীয়া দেৱক ইত্যাদি আমি এই বঁটা দি আহিছিলোঁ। এইবাৰ আমি হৰেকৃষ্ণ ডেকাক দিছোঁ। এইটোৱে আমাৰ মূল উদ্দেশ্য এই প্ৰতিষ্ঠা দিৱস।